হেল্ল' গাইজ, ৱেলকাম টু মা মটৰ্ছ গোলাঘাট। আজি এখন লৈ আহিছোঁ বেলেনো ডাল্টা মডেলটো হয়, গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। আহক গাড়ীখন চাই লওঁ। এইটো টায়াৰ চাব পাৰে, এইটো টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে বুলি ক'ব পাৰি। আৰু এইটো টায়াৰ চাব পাৰে, এইটো টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে। আৰু বেকফালৰ পৰা লুকছো চাব পাৰে, বেকফালৰ পৰা ধুনীয়া হৈ আছে বুলি ক'ব পাৰি। কোনো স্কেচ নাই গাড়ীখনত, 2022 হয় মডেল। আৰু এইটো টায়াৰ চাব পাৰে, এইটো টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে বুলি ক'ব পাৰি। অলমষ্ট গোটেইটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ লাগি আছে গাড়ীখনত। কোনোবাই যদি ল'ম বুলি ভাবিছে তেতিয়া আপোনালোকে ল'ব পাৰিব, বা কোনোবাই ফাইনেন্স কৰিম বুলি ভাবিছে তেতিয়া ফাইনেন্সো কৰিব পাৰিব। আহক ইণ্টেৰিয়ৰ চাই লওঁ গাড়ীখনৰ। ইণ্টেৰিয়ৰ চাব পাৰে, ইণ্টেৰিয়ৰ ধুনীয়া হৈছে বুলি ক'ব পাৰি। চিট কভাৰ লাগি আছে গাড়ীখনত। ৰানিং চাব পাৰে, ৰানিং আপোনাৰ 57 চলিছে, জেনুইন ৰানিং হৈ আছে। পুছ বটন আপোনাৰ ষ্টেৰিং কণ্ট্ৰল আহি যাব, পাউণ্ডো আহি যাব আপোনাৰ। কোনোবাই যদি ল'ম বুলি ভাবিছে তেতিয়া আপোনালোকে আহিব লাগিব ৰঙাজান মা মটৰত, আহিব ভিজিট কৰিব। ধন্যবাদ।